দিনাখন মই কংগ্ৰেছ দলৰ এগৰাকী মন্ত্ৰী সেই সময়ত মন্ত্ৰী আছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা মই ফেসবুকত ইন্টাৰভিউ চাই আছিলো তাতে তেওঁ কৈছিলে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে তাৰ মানে কংগ্ৰেছৰ দিনত এটা অভিযোগ আছিলে যে অসমৰ পুলিশ ডিপাৰ্টমেন্টত ৰকিবুল হুছেইনে যাকে ইচ্ছা কৰে তাকে চাকৰি দিছিলে জুৱা কালি ৰকিবুল হুছেইন ডাঙৰীয়াই জুৱা পৰহি দিনাখন নিজে ফেসবুকত কৈছে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে তাৰ মানে কংগ্ৰেছৰ দিনত অকল ৰাকেশ পালে চাকৰি দিয়া নাছিলে কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনেও নিজৰ ইচ্ছামতে চৰকাৰী চাকৰি দিছিলে সেই কথা তেখেতৰ মুখেৰে আজি প্ৰকাশ পাইছে মই পুলিশ ডিপাৰ্টমেন্টক কৈছো যে আপোনালোকে ইমিডিয়েটলি কেছ এটা ৰেজিষ্টাৰ কৰক আৰু ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছিলে সেই লিষ্টখন বাহিৰ কৰক কাৰণ সেই লিষ্টখন জনাটো অসমৰ মানুহৰ বাবে প্ৰয়োজনীয় আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত অকল ৰকিবুল হুছেইনে চাকৰি দিয়া নাছিলে ৰাকেশ পালে 1 কোটি 1.5 কোটি টকা লৈ চৰকাৰী চাকৰি দিছিলে আমাৰ বঙাইগাঁৱত কিমানজন মানুহ আছে যোনে 1 কোটি টকা দি চাকৰি লব পাৰে আছে নেকি আপোনালোকৰ মাজত ইয়াত কোনোবা আছে নেকি আজি আমি 1 কোটি টকা নহয় এটকা নোলোৱাকৈ আজি আমি চৰকাৰী চাকৰি দিলো আৰু এপইন্টমেন্ট লেটাৰ লবলৈ যোৱা সময়তো লৰাজনক আমি ডিঙিত গামুচা এখনো পিন্ধাই দিও টকা লোৱাটো কথা বাদেই দিয়ক আমি উলুটাই তেওঁলোকক গামুচা পিন্ধাই দিনাখন মই কংগ্ৰেছ দলৰ এগৰাকী মন্ত্ৰী সেই সময়ত মন্ত্ৰী আছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা মই ফেসবুকত ইন্টাৰভিউ চাই আছিলো তাতে তেওঁ কৈছিলে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে তাৰ মানে কংগ্ৰেছৰ দিনত এটা অভিযোগ আছিলে যে অসমৰ পুলিশ ডিপাৰ্টমেন্টত ৰকিবুল হুছেইনে যাকে ইচ্ছা কৰে তাকে চাকৰি দিছিলে জুৱা কালি ৰকিবুল হুছেইন ডাঙৰীয়াই জুৱা পৰহি দিনাখন নিজে ফেসবুকত কৈছে যে মই চাকৰি দিয়া লৰাই মোক বিৰোধিতা কৰি আছে তাৰ মানে কংগ্ৰেছৰ দিনত অকল ৰাকেশ পালে চাকৰি দিয়া নাছিলে কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনেও নিজৰ ইচ্ছামতে চৰকাৰী চাকৰি দিছিলে সেই কথা তেখেতৰ মুখেৰে আজি প্ৰকাশ পাইছে মই পুলিশ ডিপাৰ্টমেন্টক কৈছো যে আপোনালোকে ইমিডিয়েটলি কেছ এটা ৰেজিষ্টাৰ কৰক আৰু ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছিলে সেই লিষ্টখন বাহিৰ কৰক কাৰণ সেই লিষ্টখন জনাটো অসমৰ মানুহৰ বাবে প্ৰয়োজনীয় আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত অকল ৰকিবুল হুছেইনে চাকৰি দিয়া নাছিলে ৰাকেশ পালে 1 কোটি 1.5 কোটি টকা লৈ চৰকাৰী চাকৰি দিছিলে আমাৰ বঙাইগাঁৱত কিমানজন মানুহ আছে যোনে 1 কোটি টকা দি চাকৰি লব পাৰে আছে নেকি আপোনালোকৰ মাজত ইয়াত কোনোবা আছে নেকি আজি আমি 1 কোটি টকা নহয় এটকা নোলোৱাকৈ আজি আমি চৰকাৰী চাকৰি দিলো আৰু এপইন্টমেন্ট লেটাৰ লবলৈ যোৱা সময়তো লৰাজনক আমি ডিঙিত গামুচা এখনো পিন্ধাই দিও টকা লোৱাটো কথা বাদেই দিয়ক আমি উলুটাই তেওঁলোকক গামুচা পিন্ধাই সম্বৰ্ধনা জনাও